আজি মই গুৱাহাটী লাষ্ট গেটত মই এটা চাহ দোকান কৰিছো যে নৰেন্দ্ৰ মোদী টিচ অফ বাৰ্ড বিকাম প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী এজন চাহ দোকান কৰি প্ৰাইম মিনিষ্টাৰ হ'ব পাৰে মইতো হাই ছেকেণ্ডাৰী পাছ কৰিছো মইতো একদম অশিক্ষিত ল'ৰা নহয় মই কিবা এটা লৈ কৰিছিলাম মোৰ ৱাইফটো মই বিয়া পাতিছিলাম সিও গুচি গৈছে মই অকলে আছো মই আজিলৈকে জেলৰ পৰা ওলাৰ পিছত প্ৰায় 2টা বছৰ হ'ল মই আজিলৈকে মোৰ ঘৰত আজিলৈকে যোৱা নাই আপুনি চৰকাৰ হ'ব এনেকুৱা এটা আমাক পৰিস্থিতিত পেলাই ৰাখিছে মানুহে আমাৰ ঘৰত আজিলৈকে যাবলৈ দিয়া নাই কিন্তু মই কেতিয়া ভাঙি পৰা নাই হয় কেতিয়াবা মোৰ দুখ লাগে চকুৰ পানী এনে ওলাই কথাটো হ'ল যে হাৰিলে যে খেলখন নহয় আপোনালোকে চেষ্টা কৰিব লাগিব যে আমি কিবা এটা হলেও বেলেগ প্লেটফৰ্মত যাতে আমি ভাল এটা প্ৰদৰ্শন কৰিব পাৰো তাৰ কাৰণে সদায় চিন্তা কৰিব লাগিব যে আমি খেলখন আগুৱাই লৈ যাব পাৰো সমাজখন আমাৰ এই টিমখন আগুৱাই ল'ব পাৰো নাম থাকিব যেনেকুৱা মোৰ বিষয়ে যদি ক'বলৈ যাওঁ আজি অসমৰ বিভিন্ন ঠাইতে চুকে কোণে চুকলি নাম ক'বই নালাগে সকলোৱে চিনি পায় আজি মই 5 বছৰ হয় চুকলি কোন হয় সকলোৱে গম পায় যেতিয়া আপোনালোকৰ টিম এটা মজবুত হ'ব আপোনালোকে পৰাজয় হ'লে দুখ নাপাবি যদি আপোনালোকে মজবুত কৰিব তেতিয়া ক'ব অমুক টিমটোৱে ইমান ধুনীয়া প্ৰদৰ্শন কৰিছে পৰাজয় হোৱাৰ পিছত তেওঁ আগবঢ়াই গৈছে গতিকে সেই চিন্তা কৰিব লাগে যে কেতিয়াও ভাঙিব নালাগে আৰু মোক যিখিনি মৰম চেনে দিছে সেইকাৰণে চানমাজি অল দ্য পিপল থেংক ইউ অল দ্য পিপল মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনালোকে যদি গুৱাহাটীত যায় মই তেজপুৰ লাষ্ট গেটতে আছো আমাৰ এক কাপ চাহ খাই আহিবলৈ কাৰণে আমি ৰাইজ নিশ্চয় আমাক সন্মান দিছে এই সন্মানৰ কাৰণে আমি পাইছো আৰু এই সন্মানটো আমি আন্তৰিক পাইছো আমাৰ সাংবাদিক ৰাজৰ চাহটো ফ্ৰী হ'ব নেকি